Namaskar, welcome to Ekaksha. I am Kasturi Kakoti and today I bring to you part 2 of the second chapter of class 7 English, which is Uruka Adventure. In part 2, we are going to do the different activities at the end of the lesson. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ উৰুকা এডভেঞ্চাৰ পাঠটিৰ পাৰ্ট 2 লৈ আহিছোঁ। এই পাৰ্টত আমি পাঠটিৰ শেষৰ পিনে থকা যিখিনি এক্টিভিটিজ আছে সেইখিনি কৰিম। চ' আহাচোন প্ৰথম এক্টিভিটিটোনো কি চাওঁ। Let's see how much you have understood the story. কৈছে আহাচোন চাওঁ তোমালোকে গল্পটোনো কিমান বুজি পালা? Answer the questions. আমাক প্ৰশ্নখিনিৰ উত্তৰ কৰিবলৈ কৈছে। First প্ৰশ্নটোলৈ মন কৰা। Who was the leader of the boys in their adventure on Uruka night? এতিয়া এই প্ৰশ্নটিত তোমালোকক সুধিছে যে উৰুকা ৰাতি যোনটো দুঃসাহসিক কাম কৰিবলৈ মহেন আৰু মহেনৰ বন্ধুসকল গৈ আছিল সেই দুঃসাহসিক কাৰ্যটোৰ নেতা কোন আছিল লিডাৰ কোন আছিল নেতৃত্ব কোনে দিছিল এই প্ৰশ্নটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব ঠিক আছে এতিয়া 1 মাৰ্কৰ কাৰণে আহিলে তোমালোকে অকল নামটো লিখিব পাৰা মহেন বা মহেন্দ্ৰ আৰু তোমালোকে গোটেই বাক্যটো লিখিব পাৰা যদি গোটেই বাক্যটো লিখা তোমালোকে এই প্ৰশ্নটোৰ সহায়তে আনসাৰ কৰিব পাৰিবা যেনে মই তোমালোকক কেনেকৈ লিখিছো দেখাই দিও আহাচোন Mohendra was the leader of the boys in their adventure on Uruka night. Yate moi okol Mohendratu nije likhisu. Hoine baki was the leader of the boys in their adventure on Uruka night. E gutehini moi yar pra loisu. Hali question mark tu nidiba. বুজি পালা সহজ হৈ গল এই সেম কোৱেশ্চনটো আকৌ তোমালোকৰ মাল্টিপল চইচ কোৱেশ্চনছত আহিব পাৰে এতিয়া মাল্টিপল চইচ কোৱেশ্চনছ নো কি এতিয়া ধৰা এই সেম কোৱেশ্চনটোৱে থাকিব তোমালোকক কিছুমান চইচ দিয়া থাকিব মহেনৰ নামৰ লগত আৰু কেইটামান নাম দি দিলে ধৰা সঞ্জু নন্টু ৰিংকু হয়নে তোমালোকে তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব বুজি পালা হেইটোটো তোমালোকৰ 1 মাৰ্কে থাকিব আৰু প্ৰশ্নৰ ৰূপত দিলে তোমালোকে আনসাৰটো এনেকে লিখিবা নেক্সট কোৱেশ্চনটো লৈ যাও What were the names of Mohen's friends ইয়াতে সুধিছে মহেনৰ বন্ধু গিজনৰ নাম কি আছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় ঠিক আছে এটো very very important হয় আৰু এইটো তোমালোকৰ আহিলে 2 মাৰ্কৰ কাৰণে আহিব ঠিক আছে কাৰণ 4 জন মহেনৰ লগৰ 4 জন হয়নে হাফ হাফ কে থাকিলো 2 মাৰ্ক সেই কাৰণে এই প্ৰশ্নৰ উত্তৰ কৰোতেনে তোমালোকে মন দিবা যে নাম গিটা লিখুতেনে তোমালোকৰ যাতে স্পেলিং বা বানান ভুল নহয় এই প্ৰশ্নটোৰ উত্তৰ আমি কোৱেশ্চনৰ সহায়ত লিখিব পাৰো কেনেকে আহাচোন চাও The names of Mohen's friends were এই প্ৰথম গুটি বাক্যশাৰী মই কোৱেশ্চনৰ পৰাই লৈছো সোৱা The names of Mohen's friends তাৰ পিছত মই অকল ভাৰ্বটো লগাই দিছো সঞ্জু নন্টু ৰিংকু এণ্ড ৰুমন বুজি পালা একদম সহজ হয়নে বেছি মুখস্থ কৰিব নালাগে নেক্সট কোৱেশ্চনটো লৈ যাও আহা
What did Mohan and his friends propose to do on Uruka night? ইয়াতে সুধিছে মহেনৰ যিকেইজন বন্ধু আছিলে তেওঁলোকে উৰুকা ৰাতি কি কৰাৰ প্ৰস্তাৱ দিছিলে বুজি পাইছানে মহেনক কিহৰ প্ৰস্তাৱ দিছিলে ইয়াৰে তোমাৰ মাৰ্কস 1 নম্বৰ হ'ব আনসাৰটো কেনেকে লিখিছো চাও আহা They proposed that Mohan should lead them in an Uruka adventure. এতিয়া মহেনৰ লগৰ কিজনে কি প্ৰপ'জ কৰিছিলে কি প্ৰস্তাৱ দিছিলে যে মহেনে তেওঁলোকক এটা উৰুকা এডভেঞ্চাৰৰ নেতৃত্ব দিব লাগে বুজি পালা এতিয়া নেক্সটটো চাও আহা What was the age-old custom that Mohan was referring to? ইয়াতেও তোমালোকৰ 1 বা 2 মাৰ্ক থাকিব এই প্ৰশ্নটোত কি সুধিছে জানা মহেনে আমাৰ পুৰণা ৰীতি-নীতি কোনটো ৰীতি-নীতিৰ কথা ইয়াতে ৰেফাৰ কৰিছে উল্লেখ কৰিছে কোনটো ৰীতি-নীতিৰ কথা কৈছে কোনটো কাস্টমৰ কথা কৈছে এই যে উৰুকা ৰাতি আমি আমাৰ উচৰ সুপুৰিয়াৰ শাক-পাচলিৰ বাগিচাৰ পৰা চুৰ কৰি আনো হেতুৰ বিষয়ে কৈছে হয়নে নহয় সো আনসাৰটো কেনেকে লিখিছো আমি চাও আহা The age-old custom that Mohan was referring to was stealing vegetables on Uruka night from the vegetable gardens of the neighbors. So, ইয়াতেও আমি অলপ আগতে যেনেকে ডিসকাস কৰিছিলো তেনেকে আনসাৰটো লিখিছো যে মহেনে ইয়াতে neighbors মানে তোমালোকৰ উচৰ সুবুৰিয়া ঠিক আছে সো আমি আমাৰ উচৰ সুবুৰিয়াৰ শাক-পাচলিৰ বাগিচাৰ পৰা শাক-পাচলি চুৰ কৰি অনা যোনটো ৰীতি সেই কথাটোৰ বিষয়ে মহেনে আমাক ইয়াতে ৰেফাৰ কৰিছে তাৰমানে উল্লেখ কৰিছে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও What was Mohan's reaction to their proposal? এতিয়া কৈছে যে মহেনৰ লগৰ কিজনে মহেনক এটা প্ৰপ'জাল দিছিলে যে মহেনে সিহঁতক এটা উৰুকা এডভেঞ্চাৰত লিড কৰিব লাগে এতিয়া তাৰে মহেনৰ প্ৰতিক্ৰিয়াটো কি আছিলে ৰিয়াকচনটো কি আছিলে বুজি পাইছা এইটো তোমালোকৰ এটা 2 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে Mohan jumped up excitedly and looked at his friends with an air of authority. কি কৰিছিলে মহেনে মনত আছে নে মহেনে একদম ফুৰ্তিত জপিয়াই উঠিছিলে হয় নে নাই jumped জপিয়াই উঠিছিলে excitedly উত্তেজিত হৈ আৰু নিজৰ ফ্ৰেণ্ডছ খিনিক এটা কৰ্তৃত্বৰ ভাবেৰে চাইছিলে বুজি পালা সো এইখিনিতে আনসাৰটো আমি শেষ কৰিম কাৰণ যিহেতু এটা অকল 2 মাৰ্কস What did the boys do after the feast? ইয়াতে সুধিছে feast মানে কি আছিলে মনত আছে নে ভোজ হয়নে সো কৈছে লৰা কিজনে ইয়াতে কোন কিজন লৰাৰ কথা কৈছে এই যে বয়জ তোমালোকক কৈছে কোন কিজন লৰা মহেন আৰু মহেনৰ লগৰ কিজন হয়নে নহয় সো কৈছে মহেন আৰু মহেনৰ লগৰ কিজনে ভোজ খোৱাৰ পিছত কি কৰিছিল সো এইটো তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন হ'ব After the feast the boys went to Shantiram's house to steal vegetables from his vegetable garden so কি কৰিছিলে সিহঁতে খোৱাবোৱা হৈ গল মাঝৰাতিৰ পিছত হয়নে নহয় শান্তিৰামৰ ঘৰলৈ গৈছিলে কিয় শান্তিৰামৰ শাক-পাচলিৰ বাগিচাৰ পৰা শাক-পাচলিখিনি চুৰ কৰি আনিবলে হয়নে Who was Shantiram? এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণেও আহিব পাৰে আৰু 2 মাৰ্কৰ কাৰণেও আহিব পাৰে যদি 1 মাৰ্কৰ কাৰণে আহে তোমালোকে এক শাৰী বাক্য লিখিলেই হ'ব
শান্তিৰাম কোন আছিলে এজন ৰিটায়াৰ্ড আৰ্মি মেন যদি 2 মাৰ্ক থাকে তেওঁৰ হবিৰ বিষয়েও লিখিবা হিজ হবি ৱাজ ফাৰ্মিং বুজি পালা এতিয়া এই সেম কোৱেশ্চনটো কেতিয়াবা তোমালোকৰ মাল্টিপল চইচ কোৱেশ্চন হিচাপেও আহিব পাৰে ধৰা হু ৱাজ শান্তিৰাম তোমালোকক দিব পাৰে শান্তিৰাম ৱাজ আ ধৰা ডক্টৰ বুজি পালানে টিচাৰ আৰ্মি মেন এটা তোমালোকে শুদ্ধ উত্তৰটো বাছি ল'ব লাগিব তেনেকে আহিলে 1 মাৰ্কে থাকিব বুজি পালা চাওচোন আহা আমি আনসাৰটো কেনেকে লিখিছো Shantiram was a retired man whose hobby was farming. কৈছে Shantiram was a retired army man আৰু তেওঁ hobby আছিলে farming. ইয়াতে মই 2 মাৰ্কৰ কাৰণে আনসাৰটো লিখিছো তোমালোকে মাৰ্কসটো চাই আনসাৰ কৰিবা বুজি পালা Why was Shantiram sitting wrapped in a black blanket? Where was Shantiram sitting? ইয়াতে তোমালোকৰ দুটা question আছে দুটা questionত minimum তোমালোকৰ 1 plus 1 2 থাকিব আৰু নহলে তোমাৰ first questionটো 2 marksৰ কাৰণেও আহিব পাৰে তেতিয়া 2 plus 1 3 থাকিব বুজি পালা আৰু তোমালোকে আনসাৰটো তেনেকে ভগাই লিখিব লাগিব প্ৰথমটোৰ কাৰণে আনসাৰটো বেলেগ আৰু সেকেন্ডটোৰ কাৰণেও আনসাৰটো বেলেগ তা আনসাৰটো তুমি কি লিখিবা কোৱেশ্চনটোৱে কি সুধিছে শুনা শান্তিৰামে কিয় এখন কোলা ব্লেংকেট মেৰিয়াই বহি আছিল কিয় বহি আছিল কাৰণ শান্তিৰামে জানিছিল যে উৰুকা ৰাতি তেওঁৰ শাক-পাচলিৰ বাগিচাৰ পৰা চুৰ কৰিবলৈ কোনবা আহিব পাৰে হেকাৰণে তেওঁ পহৰা দি তাতে ৰৈ আছিল নেক্সট where was Shantiram sitting Shantiram ক'ত বহি আছিল সেই ভেজিটেবল rows বিলাকৰ মাজত in the middle of the vegetable rows এটা আনসাৰটো আমি কেনেকে লিখিছো আহা চাও Shantiram was sitting wrapped in a black blanket guarding his vegetable garden because he was aware of the age-old custom of stealing vegetables on Uruka night. So, eto ami prothom question tor answer likhisu কি বুলি যে শান্তিৰাম অবগত আছিলে যে তেওঁৰ শাক-পাচলিৰ বাগিচাৰ পৰা শাক-পাচলি চুৰ হ'ব পাৰে গটিকে তেওঁ নিজৰ শাক-পাচলি বাগিচাখন গাৰ্ড কৰি আছিল পহৰা দি আছিল হেতু হল first part of the question or answer second part to sao aha Shantiram was sitting in the middle of the rows of vegetables etu moi olop agote tumalokor logot discuss korisu next question ole sao aha What was the black heap of garbage that Mohan noticed? এইটো এটা important question হয় ইয়াতে সুধিছে সেই যে কোলা ডোমটো যোনটো মোহেনে দেখা পাইছিল সেইটো প্ৰকৃততে কি আছিল আৰু এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব It was Shantiram himself who was sitting in the middle of the vegetable rows. So, কোন আছিলে? Shantiram আছিলে, হয়নে নহয়? So, হেতু কথাই আমি কৈছো যে Shantiram নিজেই আছিলে। ক'ত বহি আছিলে? সেই vegetable rowsৰ মাজত। বুজি পালা? What made the night appear more haunting? ইয়াতে কৈছে যে ৰাতিটো আৰু ভয়ংকৰ কিহে কৰি পেলাইছিলে haunting মানে ইয়াতে ভয়ংকৰ বা খুব বেছি ভয় লাগা ঠিক আছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰো তোমাৰ 1 মাৰ্ক থাকে এটো কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰ কাৰণে বা কি হৈছিল হে ৰাতি যুদ্ধ কাৰণে ৰাতিটো আৰু বেছি ভয়ানক হৈ গৈছিল screeching of the night jar মনত পৰিছে আহাসন আনসাৰটো আমি কেনেকে লিখিছো চাও The night jar was screeching eerily and it made the night appear more haunting. So, regularly night jar tur mattu. Ame huna paisilo jar karne he ratitu aru besi bhayanok hoi
গৈছিল Why did the boys run away from the garden? ইয়াতে কৈছে ল'ৰা কিজনে গাৰ্ডেনৰ পৰা কিয় দৌৰি গুচি আহিছিলে এইটো তোমাৰ 2 মাৰ্ক থাকিব কিয় দৌৰি আহিছিলে কাৰণ যেতিয়া তেওঁলোকে শাক-পাচলি ছিঙিবলৈ হাতখন জাস্ট মেলিছিলেহে তেতিয়া সেই কোলা দমটো লৰিছিলে আৰু সিহঁতে খুব বেছি ভয় খাইছিলে যেতিয়া শান্তিৰাম দৌৰি সিহঁতৰ ফালে আহিছিলে হয়নে নহয় সো সেইটোৱে আমি আনসাৰটো লিখিছো আহাচোন চাও When the boys stretched their hands to pick the vegetables stretch কৰা মানে এনেকে মেলি দিয়া The black heap suddenly jerked up and dashed towards them. সেই কোলা দমটো হঠাতে কি হল উঠি গল হয়নে উঠি পেলাই ল'ৰা কেজনৰ ফালে দৌৰি আহিলে খুব তীব্ৰ বেগত আহিলে The boys were horrified and ran away. আৰু ল'ৰা কেজনে সাংঘাতিক ভয় খালে ঠিক আছে আৰু সিহঁতে তাৰ পৰা দৌৰি গল সো এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে লিখিবলে sufficient হা ইমানখিনি লিখিলে হৈ যাব What happened when the boys were about to pick the vegetables? Question number L আৰু question number K এই দুইটাৰ অলপ মিল আছে ইয়াতে কি সুধিছে জানানে কি হৈছিল যেতিয়া ল'ৰা কিজনে পাচলি ছিঙিবলৈ গৈছিল সো এইটো তোমালোকৰ 2 মাৰ্ক মানৰ কাৰণেই আহিব ঠিক আছে আগৰটোত আমি যেতিয়া আনসাৰ কৰিছিলো তেতিয়াও আমি এই এলৰ যোনখিনি আমি আনসাৰ লিখিম অলপ একে হ'ব ঠিক আছে চাওচোন আহা আমি আনসাৰটো কেনেকে লিখিছো When the boys stretched their hands to pick the vegetables, the black heap suddenly jerked up and came towards them at great speed. ইয়াতে কৈছে same কথাখিনি সোৱামক কৈছিলো ন অলপ ৰিপিট হয় যে ল'ৰা কিজনে যেতিয়া হাতখন মেলি পেলাই হা তোমাৰ শাক-পাচলিখিনি ছিঙিবলৈ কৈছিলে তেতিয়া কি হৈছিলে the black heap suddenly jerked up হে কোলা দমটো হঠাতে উঠি আহিছিলে সিহঁতৰ ফালে হয়নে আৰু সিহঁতে ভয় খাইছিলে সো আনসাৰ নম্বৰ K আৰু L অলমোস্ট একে এটা পঢ়িলে তোমালোকে দুইটাৰে আনসাৰ মিলাই লিখিব পাৰিবা নেক্সট Who did the boys think had chased them? এতিয়া কৈছে যে ল'ৰা কেজনে কি ভাবিছিলে কোনে সিহঁতক খেদি আহিছিলে চেজ কৰা মানে ইয়াতে খেদি আহা এইটো তোমালোকৰ 1 মাৰ্কৰে কোৱেশ্চন সো ইয়াতে কি কৈছে যে ল'ৰা কেজনে কি ভাবিছিলে সিহঁতৰ পিছত কোন আহি আছিল বুলি ভাবিছিলে শান্তিৰাম নহয় কোন ঘোষ্ট ভূত হয়নে সো আমি কেনেকে আনসাৰটো লিখিছো চোৱা The boys thought that a ghost has chased them. So, ল'ৰা কিজনে ভাবিছিলে যে সিহঁতক এটা ভূতে খেদি আহিছিল বুজি পালানে ওকে আমি এতিয়া নেক্সট এক্টিভিটিটো লৈ যাওঁ Activity number 2 Here are some of the events that happened on the Uruka night. কৈছে ইয়াতে মানে বাক্য কেইখাৰিমান দিয়া আছে কিহৰ কিছুমান ঘটনাৰ যিখিনি ঘটনা উৰুকা ৰাতি ঘটিছিল But they are not arranged in the proper order. কিন্তু এই ঘটনাখিনি ক্ৰমত সজাই থোৱা হোৱা নাই আমি এটা কি কৰিব লাগিব Arrange the sentences in the proper sequence and then read the lesson to check your answer. So, আমি এতিয়া ঘটনাখিনি ক্ৰমে সজাব লাগিব আৰু সজোৱাৰ পিছত আমি পাঠটিলে ঘূৰি গৈ আকৌ আমাৰ সজোৱা হৈছে নাই ঠিক আছে চেক কৰিবলৈ দিছে সো আহাচোন চাও বাক্য গিহাৰিলে প্ৰথম বাক্য শাৰী কি দিছে Mohan saw something like a black heap of garbage in the middle of the garden. কৈছে যে মোহেনে এটা কোলা দম দেখিছিলে
ক'ত সেই ভেজিটেবল গাৰ্ডেনৰ মাজত সেইটো প্ৰথম ঘটিছিলে নেকি ঘটনা নহয় গতিকে এইটো প্ৰথম হ'ব নোৱাৰে বিটো কি কৈছে চোৱা Shantiram ran towards the boys when the boys were about to pick the vegetables কৈছে Shantiram কি হৈছে Shantirame কি কৰিছিলে Shantirame ল'ৰাগিজনৰ ফালে দৌৰ মাৰি গৈছিলে যেতিয়া ল'ৰাগিজনে শাক-পাচলি ছিঙিবলৈ হাতখন মেলিছিলে সো এটোটো তোমাৰ নহয় হয়নে নহয় প্ৰথম বাক্য Sonju, Nontu, Riku, Rubon, and Mohen planned an adventure on Uruka night. এই বাক্যশাৰী কৈছে যে মহেন আৰু মহেনৰ এই চাৰিজন লগৰে উৰুকা ৰাতি এটা দুঃসাহসিক কাম কৰাৰ আঁচনি লৈছিলে বা পৰিকল্পনা কৰিছিলে সো হয় এইটোৱে আমাৰ ষ্টৰীটোৰ মতে গল্পটোৰ মতে প্ৰথম ঘটনা হয়নে নহয় সো এইটো কি হ'ব তোমাৰ নম্বৰ 1 Next, the boys ran frantically out of the garden, scared that the ghost was after them. ইয়াতে কৈছে যে ল'ৰাগিজনে বলিয়াৰ দৰে ঠিক আছে frantically বলিয়াৰ দৰে গাৰ্ডেনৰ পৰা বাহিৰলৈ মানে দৌৰি গৈছিলে কিয় কাৰণ সিহঁতে ভাবিছিলে যে ভূতে সিহঁতক খেদিছে সো এইটোতো তোমাৰ নহয় Just past midnight, the 5 boys headed towards Shantiram's vegetable garden. ইয়াতে কৈছে যে মাজৰাতি অলপ সময়ৰ পিছতে কি হৈছিলে এই পাঁচজন ল'ৰা তাৰ মানে মহেন সঞ্জু নন্তু ৰিংকু আৰু ৰুমন কলৈ গৈছিলে শান্তিৰামৰ ঘৰলৈ বুজি পালা সো এইটো হ'ব তোমালোকৰ নম্বৰ 2 এতিয়া আমি ইয়াতে কি কৰিছো সজাই লিখিছো ঠিক আছে আনসাৰখিনি ঠিক আছে চাওচোন আহা প্ৰথম সেন্টেন্সটো আমি কি লিখিছো Sonju, Nontu, Rinku, Rumon and Mohen planned an adventure on Uruka night. মই যোনটো তোমালোকক অলপ আগতে কৈছো যে প্ৰথম আমাৰ ইহঁতৰ প্ল্যানিংটো হৈছিলে হয়নে the second বাক্যশাৰী আমি কি লিখিছো চোৱা Just past midnight, the 5 boys headed towards Shantiram's vegetable garden. So, অলপ আগতে আমি number 2 এটো বাক্য বুলি কৈছো হয়নে যে মাজৰাতিৰ অলপ দেৰি পিছতে তেওঁলোকে শান্তিৰামৰ গাৰ্ডেনৰ ফালে যোৱা আৰম্ভ কৰিছিল এটা থাৰ্ড পইণ্ট কোনটো হয় চাও আহা Mohen saw something like a black heap of garbage in the middle of the garden. Mohene gardener মাজত এটা কোলা ডোম দেখা পাইছিলে হেতু হ'ব আমাৰ number C বা third point Shantiram ran towards the boys when the boys were about to pick the vegetables. এতিয়া কৈছে যে শান্তিৰামে সেই ল'ৰাগিজনৰ ফালে তীব্ৰ বেগেৰে আগবাঢ়িছিলে যেতিয়া ল'ৰাগিজনে শাক-পাচলি ছিঙিবলৈ হাতখন মেলিছিলে এতিয়া ক্ৰমটো ঠিকে আছে নে বুজি পাইছা নে Next, the boys ran frantically out of the garden, scared that the ghost was after them. কৈছে যেতিয়া শান্তিৰামে উঠি সিহঁতৰ ফালে দৌৰিব আৰম্ভ কৰিলে ল'ৰাগিজনে বিৰাট ভয় খালে আৰু ভয় খাই তেওঁলোকে গাৰ্ডেনৰ পৰা পলাই গুচি গ'ল বুজি পালা এতিয়া আমি এইটো ক্ৰমে সজাই পেলাই লেসনৰ লগত মিলাই চাব লাগিব শুদ্ধ হৈছে নে নাই মোৰ মতেটো শুদ্ধই হৈছে তোমালোকে এবাৰ মিলাই চাবাচোন দেই এতিয়া এই এক্টিভিটিটো যদিও এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহয় তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং অফ দ্য চেপ্টাৰ জানিবলৈ কিন্তু এই এক্টিভিটিটো ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে নিজেও কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে অ'কে থেংক ইউ